নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী কাছাৰৰ ধুৱাৰ বন্দত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ নিশা সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতিৰ এটা নিৰ্মীয়মান ঘৰত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ দুৰ্বৃত্তই যুৱতীগৰাকীক এচিড ঢালি জ্বলাই দিয়াৰ সন্দেহ দুৰ্বৃত্তই যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ তুলি স্থানীয় একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰি হত্যাকাৰী শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী তোলে পিছত এই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয় উত্তেজিত প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপত 20 জনকৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান আহত হয় লগতে প্ৰতিবাদকাৰীয়ে ক্ষতি সাধন কৰে কেইবাখনো বাহনৰ উত্তেজিত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চালনা আৰু শূন্যলৈ গুলী চালনা কৰিবলৈ বাধ্য হয় উল্লেখযোগ্য যে যোৱা 15 জুলাইৰ পৰা নিখোজ হৈ আছিল যুৱতীগৰাকী শিলচৰৰ এখন দোকানত কাম কৰিছিল যুৱতীগৰাকী দোকানৰ কাম শেষ কৰি ঘৰলৈ উভতাৰ সময়ত নিখোজ হৈছিল মৃত যুৱতীগৰাকীৰ ঘৰ শিলচৰৰ ৰাংগীৰখাৰীত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে তৰিছিল এজাহাৰ পিছত মঙলবাৰে এটা নিৰ্মীয়মান ঘৰত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ এয়া দুটা দৃশ্য টিভিত আপুনি প্ৰত্যক্ষ কৰিছে সোঁফালে যেটো নিৰ্মীয়মান ঘৰ এই নিৰ্মীয়মান ঘৰটোতে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় যোৱা 15 জুলাইৰ পৰা নিখোজ হৈ আছিল যুৱতীগৰাকী এখন দোকানত কৰ্মৰত আছিল অইন দিনৰ দৰে দোকানৰ কাম শেষ কৰি ঘৰলৈ উভতাৰ পথৰ পৰাই নিখোজ হৈ আছিল যুৱতীগৰাকী যোৱা 15 মেৰ পৰা নিখোজ হৈ থকা যুৱতীগৰাকীৰ মৃতদেহ এই নিৰ্মীয়মান ঘৰটোতে উদ্ধাৰ কৰা হয় যুৱতীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰাৰ সন্দেহ কৰা হৈছে আনকি এচিড ঢালি দিয়া হৈছে মৃতদেহৰ ওপৰত কিন্তু দুৰ্বৃত্তৰ এতিয়া সন্ধান লাভ কৰিব পৰা হোৱা নাই মৃতদেহ সৎকাৰ কৰিবলৈ নিয়াৰ সময়তে উত্তপ্ত হৈ উঠে পৰিস্থিতি উত্তেজিত ৰাইজে আৰক্ষীক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হয় শিলগুটি নিক্ষেপ কৰে উত্তেজিত ৰাইজে আৰক্ষী নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি ৰাইজৰ শিলাবৃষ্টিত আহত হৈছে 20 জনকৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু তাৰ পিছতে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰে লংকা কাণ্ডত পৰিণত হ'ল এগৰাকী যুৱতীৰ মৃত্যু আৰু তাৰ পিছত এয়া সংঘৰ্ষ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এতিয়া দুৰ্বৃত্তৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে অতি শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰে স্থানীয় জনতা আৰু এই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে উত্তেজিত ৰাইজে আক্ৰমণ কৰে আৰক্ষীৰ ওপৰত নিৰাপত্তাৰক্ষীৰ ওপৰত আৰু উত্তেজিত জনতাৰ শিলাবৃষ্টিত আহত হয় আৰক্ষী আৰু চিআৰপিএফৰ 20 জনকৈ জোৱান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিবলৈ বাধ্য হয় আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়াও উত্তেজনা অব্যাহত আছে ৰাংগীৰখাৰীত এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আৰু নিজে আহি ভিজিট কৰিছোঁ মানুহবিলাকক লগ পাইছোঁ তেওঁলোকৰ যি পেৰেণ্টছ আছে তেওঁলোককো লগ পাইছোঁ গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছোঁ ইনভেষ্টিগেশ্যনটো তদন্ত চলি আছে গতিকে তদন্তৰ পিছতে আমি আপোনালোকক মানে আপডেট কোনো কিবা কি পাইছে এতিয়া আমি তদন্ত চলি আছোঁ চলাই আছোঁ আৰু দূৰ তদন্ত চলাই আছোঁ মেডিকেল কলেজতো তেওঁলোকক লগ ধৰিছোঁ সকলো পৰিয়াল তেওঁলোকে খালি কৈছে যে দোষীক শাস্তি দিব লাগে সেইকাৰণে আমি সম্পূৰ্ণ তাৰ কাৰণে তদন্ত চলাই গৈছোঁ কিন্তু মৃতদেহটো লৈ আহোঁতে কিছুসংখ্যক লোকে ইয়াত আহি ৰাঙীখাৰী পইণ্টত মৃতদেহটো নমাই ইয়াতে তেওঁলোক পথ অৱৰোধ কৰে বাৰম্বাৰ যি কাৰ্যবাহী দণ্ডাধীশ আছে ADC মহোদয়া আছে তেওঁলোকে ৰিকুৱেষ্ট কৰাৰ পাছতো তেওঁলোকে বহুত সময় গুচি যোৱাৰ পাছতো তেওঁলোকে ডেড বডিটো উঠাই ল'ব বিচৰা নাই কিন্তু পৰিয়ালৰ লোকে এই সংক্ৰান্তত সম্পূৰ্ণ তেওঁলোকে সহযোগ কৰিছে পৰিয়ালৰ যিসকল লোক আছে তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে কিছুমান লোকে দুষ্কৃতিকাৰী লোক তেওঁলোকে বিক্ষিপ্তভাৱে আৰক্ষীয়ে যেতিয়া ডেড বডিটো গাড়ীত উঠাবলৈ লয় অন্তিম সংস্কাৰৰ কাৰণে সেই সময়তে এই যিখিনি উদণ্ড লোক আছিলে তেওঁলোকে পুলিচৰ ওপৰত চূড়ান্তভাৱে তেওঁলোকে শিল দলিয়াই আমাৰ CRPFৰ আৰু লোক আহত হৈছে আমাৰ কেইবাজন পুলিচৰ কৰ্মী আহত হৈছে আপুনি দেখিব 3 জনকৈ সাংবাদিক বন্ধু আহত হৈছে গতিকে এই যিখিনি দুষ্কৃতিকাৰী আৰু লোক তেওঁলোকে ইয়াত গোটেই কোন বেলেগ বেলেগ অঞ্চলৰ পৰা আহি আমি দেখিছোঁ যে তেওঁলোকে ইয়াত এটা গণ্ডগোল কৰিবলৈ সৃষ্টি কৰিছে লগে লগে আমি
গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰোঁ আৰু তেওঁলোকক ইতিমধ্যে আমি ডিছপাৰ্চ কৰি পঠাইছোঁ। গতিকে এতিয়া সম্পূৰ্ণ স্বাভাৱিক অৱস্থা আছে আৰু পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণ। নাই, আমি কেইবাজন লোকক শিল দলিওৱা, পুলিচক আঘাত কৰা আৰু পুলিচক শিল দলিয়াই পেলাই আহত কৰা কেইবাজন ব্যক্তিকে আমি ইতিমধ্যে তেওঁলোকক আমি কৰায়ত্ব কৰিছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে এই ঘটনাৰ সবিশেষ তথ্য লাভ কৰিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো শিলচৰৰ পৰা আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে। অনিৰুদ্ধ, যুৱতীৰ ৰহস্যজনক মৃত্যু আৰু তাৰ পিছত এই লংকাকাণ্ডৰ ঘটনা সংঘটিত হ'ল, প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিলে। এই মুহূৰ্তত তদন্ত কি পৰ্যায়ত আছে, বৰ্তমান পৰিস্থিতি কেনেকুৱা? যেতিয়া খবৰটো ফাৰ্ষ্ট ওলাইছে যে শিলচৰৰো আমি এতিয়া ৰাঙিখাৰীত আছোঁ, এই ৰাঙিখাৰীত একদম ওচৰত তাৰ ঘৰ ছোৱালীজনীৰ, ৰাঙিখাৰী টাই জাংচন, ইয়াতে চিধা হাইলাকান্দি যায়, বাওঁফালেদি আইজলৰ ৰাস্তা, এই তাতেই তাৰ এই ছোৱালীজনীৰ ঘৰ। 15 তাৰিখ ৰাতি 9:30 বজাত এটা দোকানত কাম কৰে, এটা কাপোৰৰ দোকানত কাম কৰে। শেষ কৰাৰ পিছত যেতিয়া ঘৰলৈ ওলাইছিলে, মালিকৰ ঘৰত চাবিখন থৈ ইয়াতে ঘৰত আহে, তেতিয়া ঘৰত জনাইছিলে আহি আছোঁ, অলপ টাইম লাগিব। কিন্তু সেই তাৰ পিছপিনে মিচিঙৰ এটা ৰিপৰ্ট লিখিব লগা হয়, দেউতাই ঘৰত নাহে, ছানডেৰ দিনা মিচিং ৰিপৰ্ট দিয়া হয়। যোৱাকালি যেতিয়া দুৱাৰবন্দত ডেড বডিখন পোৱা যায়, সন্ধিয়া যেতিয়া পুলিচে পষ্টমৰ্টমৰ পাছত 8:30 বজাত যেতিয়া ইয়াতে আনিছে, তেতিয়া মানুহেবিলাকে ডেড বডি লৈ ইয়াতেই বহি গৈছিলে। এই ৰাঙিখাৰীৰ টাই জাংচন পইণ্টতেই ডেড বডি লৈ বহি গৈছিলে। বহুত দেৰিলৈ ৰাস্তাটো ব্লক কৰি থৈছে। পুলিচ যেতিয়া আহিছে মানুহবিলাকৰ বুজাবৰ কাৰণে আৰু ডেড বডিখন লৈ যোৱাৰ কাৰণে শ্মশানত, কিন্তু তেতিয়াই মানুহবিলাকৰ খং উঠাৰ কাৰণে শিল বৰ্ষণ কৰে। শিল বৰ্ষণৰ কাৰণে পুলিচত লাঠিচাৰ্জ কৰিব লগা হয় আৰু এই লাঠিচাৰ্জৰ কাৰণে ইয়াতে ইঞ্জুৰি হৈছে, চিকিউৰিটিৰো হৈছে, মানুহবিলাকৰো হৈছে। 20জনগৰাকীৰ এনেকুৱা হৈছে যে ইঞ্জুৰি হৈছে আৰু SP কাছা নিজে আহি তদন্ত কৰি ইয়াতে মানুহবিলাকক এতিয়া ঠিক আছে, কিন্তু এতিয়া তদন্ত চলি আছে। হয় জয়ন্ত, তদন্ত কি পৰ্যায়ত? তদন্ত অনিৰুদ্ধ এই মুহূৰ্তত কি পৰ্যায়ত আছে? আপুনি জনাইছে এখন দোকানত কৰ্মৰত আৰু ৰাংগিৰখাৰীৰ এই স্থান এটা ব্যৱসায়িক অঞ্চল, তাৰ পিছত এগৰাকী যুৱতী কেনেদৰে কোনো দুৰ্বৃত্তই লৈ গ'ল, দলবদ্ধ ধৰ্ষণ কৰাৰ এই মুহূৰ্তত সন্দেহ কৰা হৈছে, এচিড ঢালি দিয়া তথ্য এই মুহূৰ্তত লাভ কৰা হৈছে। কেনেদৰে এই ঘটনা সংঘটিত হ'বলৈ পালে? এটা সদাব্যস্ত অঞ্চলত যুৱতী, নাৰী, মহিলাৰ নিৰাপত্তা ক'ত, এই প্ৰশ্ন কিন্তু উত্থাপন হৈছে আৰু যাৰ বাবে উত্তেজিত হৈ উঠে ৰাইজ। একদম ঠিক কথা জয়ন্ত, কিয়নো আমি জানো অলপ দিন আগতে হাইলাকান্দিতো ঠিক এনেদৰে এটা অৱস্থা হৈছিলে। 4জন মিলি গণদৰ্শন কৰিছিলে, প্ৰতিবাদো হৈছে হাইলাকান্দিত, আৰু হাইলাকান্দিৰ এই অলপ দিনৰ পিছত এতিয়া আকৌ শিলচৰত কেনেদৰে হৈছে। এই 15 জুলাইৰ পৰা 18 তাৰিখ ৰাতিপুৱা ডেড বডিখন পাইছে 4 দিন পিছত। ইয়াৰ পৰা দুৱাৰবন 30 কিলোমিটাৰমান হ'ব আৰু এই 30 কিলোমিটাৰ দূৰত কেনেকৈ এই ৰাতি গৈ পালে, এইবিলাক চব তদন্তৰ ভিতৰত আহিব, সুধিব লাগিব। তদন্ত চলাই আছে, পুলিচে আমাক কৈছে যে তদন্তলৈ এতিয়াও আমি এটাও ৰিপৰ্ট নিদিওঁ, কিয়নো আমি ধৰিবৰ কাৰণে চেষ্টা চলাই আছোঁ যোনে যোনে এই অপৰাধটো কৰিছে। কিন্তু মানুহবিলাকক আশ্বাস দিছে আৰু পৰিয়ালক আশ্বাস দিছে সোনকালে ইনভেষ্টিগেশ্যনটো শেষ কৰিব কাছাৰ আৰক্ষীয়ে। নিশ্চয় প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, অতি শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব আৰক্ষীয়ে, আৰু সেইবাবে এতিয়া আৰক্ষীৰ ওপৰত সকলোৰে দৃষ্টি আছে। অনিৰুদ্ধ, এই মুহূৰ্তত বিদায় জনাম আপোনাক, আৰু এনেদৰেই এটা ঘটনা, যি ঘটনা এই মুহূৰ্তত কঁপাই গৈছে সমগ্ৰ শিলচৰ। এগৰাকী যুৱতী, দোকানত কৰ্মৰত যুৱতীগৰাকী অইন দিনৰ দৰে কাম সমাপন কৰি ঘৰলৈ উভতি যোৱাৰ পথত ৰাংগিৰখাৰীৰ পৰা 30 কিলোমিটাৰ নিলগত ধোৱাৰবন্দ যুৱতীগৰাকীৰ মৃতদেহ এটা নিৰ্মীয়মান ঘৰত কেনেদৰে উদ্ধাৰ হ'বলৈ পালে, তাকে লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে, আৰু অতি শীঘ্ৰেই দুৰ্বৃত্তক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী প্ৰতিবাদী ৰাইজৰ। পৰৱৰ্তী খবৰ, যান বাহনৰ নথি পৰীক্ষণৰ নামত সাধাৰণ জনতাৰ হাৰাশাস্তি কৰা আৰক্ষীৰ দুৰ্গতি। লখিমপুৰৰ নাৰায়ণপুৰত ৰাইজৰ ৰোষত পৰিল খোদ আৰক্ষী। যান বাহনৰ নথি পত্ৰ পৰীক্ষা কৰা আৰক্ষীক আবদ্ধ কৰিলে ৰাইজে। আৰক্ষীৰ বাহনৰ চালকে ছিট বেল্ট নলগোৱা জৰিমনা বিহিবলৈ বাধ্য কৰালে ৰাইজে। আৰক্ষীৰ বাহনৰ প্ৰদূষণ পৰীক্ষণৰ ম্যাদ উকলাৰো অভিযোগ ৰাইজৰ। অৱশেষত ৰাইজৰ কবলৰ পৰা কোনোমতে সেই স্থান ত্যাগ কৰে আৰক্ষীৰ দলটোৱে।
যান বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান কিন্তু খোদ আৰক্ষীয়ে যান বাহন আইন উলংঘন কৰাৰ অভিযোগ ৰাইজৰ আৰু যাৰ বাবে ৰাইজে জবাবদিহি কৰিলে আৰক্ষীক যান বাহন আইন উলংঘা কৰা আৰক্ষীক জবাবদিহি ৰাইজৰ এনেদৰে ৰাইজৰ ৰোষত পৰিল খোদ আৰক্ষী লখিমপুৰৰ নাৰায়ণপুৰত ৰাইজৰ ৰোষত এয়া খোদ আৰক্ষী যান বাহনৰ নথি পত্ৰ পৰীক্ষা কৰা আৰক্ষীক আবদ্ধ কৰিলে ৰাইজে আৰক্ষীৰ বাহনৰ চালকে চিট বেল্ট নলগোৱা জৰিমনা বিহিবলৈ বাধ্য কৰালে ৰাইজে আৰক্ষীৰ বাহনৰ প্ৰদূষণ পৰীক্ষণৰ ম্যাদ উকলাৰো অভিযোগ ৰাইজৰ আৰু অৱশেষত ৰাইজৰ কবলৰ পৰা কোনোমতে সেই স্থান ত্যাগ কৰে আৰক্ষীৰ দলটোৱে যদি আৰক্ষীয়ে যান বাহন আইন উলংঘা কৰে তেতিয়াহ'লে সেই আৰক্ষীয়ে আইন উলংঘাকাৰীসকলক নাকি কেনেদৰে লগাব তাকে লৈ এই মুহূৰ্তত আমি দেখুৱাইছো এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উত্তেজিত ৰাইজে ঘেৰাও কৰিলে আৰক্ষীৰ বাহন জবাবদিহি কৰিলে আৰু জৰিমনা বিহিবলৈ বাধ্য কৰালে ৰাইজে খোদ আৰক্ষীক আৰু ইফালে নাৰায়ণপুৰত আৰক্ষীৰ গাড়ী নথি পত্ৰ পৰীক্ষা কৰি আটক হ'ল দুজন ঈশ্বৰ পাঠক আৰু ভূপেন বৰুৱাক আটক নাৰায়ণপুৰ আৰক্ষীৰ ঈশ্বৰ পাঠক নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ সভাপতি আৰু ভূপেন বৰুৱা এজন ব্যৱসায়ী নিশা নাৰায়ণপুৰ নগৰত এখন আৰক্ষীৰ গাড়ীৰ নথি পত্ৰ পৰীক্ষা কৰাৰ যত্ন কৰিছিল স্থানীয় ৰাইজে ৰাইজৰ মাজতে থকা এই দুজনক আটক কৰে আৰক্ষীয়ে আমি জনাইছো নাৰায়ণপুৰত আৰক্ষীৰ গাড়ী নথি পত্ৰ পৰীক্ষা কৰি আটক হ'ল দুজন ঈশ্বৰ পাঠক আৰু ভূপেন বৰুৱাক আটক নাৰায়ণপুৰ আৰক্ষীৰ ঈশ্বৰ পাঠক নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ সভাপতি আৰু ভূপেন বৰুৱা এজন ব্যৱসায়ী নিশা নাৰায়ণপুৰ নগৰত এখন গাড়ীৰ নথি পত্ৰ পৰীক্ষা কৰাৰ যত্ন কৰিছিল আৰক্ষীৰ গাড়ীৰ নথি পত্ৰ যত্ন কৰি আটক হ'ল দুজনকৈ লোক ৰাইজৰ মাজতে থকা লোক দুজনক আটক কৰে নাৰায়ণপুৰ আৰক্ষীয়ে অধিক খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছো লখিমপুৰৰ পৰা আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সঞ্জীৱ যান বাহন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষী অভিযান চলাই আহিছে আৰু তেনে সময়তে খোদ আৰক্ষীৰ যান বাহন আইন উলংঘনৰ এক তথ্য পোহৰলৈ আহিছে তাকো ৰাইজৰ ৰোষত পৰিল আৰক্ষী আৰু তাৰ পিছত দুজনকৈ লোকক আটক কৰে নাৰায়ণপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম হয় জয়ন্ত চাওক ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে যান বাহন নিয়ন্ত্ৰণৰ দায়িত্বত আচলতে যেনেদৰে আৰক্ষী এতিয়া বৰ্তমান সষ্টম হৈ আছে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত কোনোবাই যদি চিট বেল্ট মৰা নাই তাতো ফাইন কাটিছে কোনোবাই যদি হেলমেট পিন্ধা নাই তাতো ফাইন কাটিছে ঠিক আৰক্ষী এতিয়া সম্পূৰ্ণ সষ্টম হৈ আছে যিসকলে নেকি যান বাহন আইন উলংঘন কৰে আৰু ঠিক তেনেদৰে কালি লখিমপুৰৰ নাৰায়ণপুৰ যি চেণ্টাৰ আছে নাৰায়ণপুৰৰ চেণ্টাৰত এখন ৰৈ থকা বাহন আৰক্ষীৰ বাহনৰ নথি পত্ৰ পৰীক্ষা কৰিছিলে স্থানীয় ৰাইজে স্থানীয় বহু সংখ্যক লোক আছিলে চেণ্টাৰত যিহেতু বিভিন্ন ব্যৱসায়ীসকল আছে বা সন্ধিয়া সময়ত লগ হোৱা বিভিন্ন ধৰণৰ লোক আছে তেওঁলোকে আৰক্ষীৰ যিখন গাড়ী সেই গাড়ীখন পৰীক্ষা কৰিছিল আৰু পৰীক্ষা কৰি থকা সময়তে যিজন চালক আছিলে আৰক্ষী গাড়ীখনৰ সেইজনে চিট বেল্ট নমৰা বুলি অভিযোগ উত্থাপন কৰিছে আৰু ভিডিঅ' আমাৰ হলত যি পৰিছে সেয়াই তাকে প্ৰমাণ কৰে তাৰ উপৰিও গাড়ীখনৰ যি প্ৰদূষণৰ যি নথি পত্ৰ থাকিব লাগে সেয়া ফেইল আছিলে সেয়া নাছিলে গাড়ীখনৰ পৰ্যাপ্ত পলিউশ্যন যি নথি পত্ৰ থাকিব লাগে সেয়া নাছিলে আৰু তাৰ উপৰিও গাড়ীখনৰ অন্যান্য নথি পত্ৰও নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰে আৰু যিসকল লোকে পৰীক্ষা কৰিছিলে তাৰ মাজতে আছিলে ইতিমধ্যে আপুনি নাম উল্লেখ কৰা ঈশ্বৰ পাঠক আৰু ভূপেন বৰুৱা ঈশ্বৰ পাঠক আৰু ভূপেন বৰুৱা হ'ল ঈশ্বৰ পাঠক হ'ল নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ সভাপতি আৰু শেহতীয়াকৈ আমাৰ হাতত আমি জানিব পৰা মতে ভূপেন বৰুৱা হ'ল নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ সম্পাদক দুইজনকে ৰাতি 11 বজাত নাৰায়ণপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক আৰক্ষী কাম কাজত বাধা দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে দুইজনকে আৰু গ্ৰেপ্তাৰ কৰি ইতিমধ্যে নাৰায়ণপুৰ থানাত এতিয়া ৰাখিছে আৰু জানিব পৰা মতে তেওঁলোকক থানাৰ পৰা জামিন দিয়াৰ কোনো লক্ষণ নাই সেয়া ইতিমধ্যে আৰক্ষীৰ যি ভূমিকা সেই ভূমিকাৰ পৰা স্পষ্ট হৈছে কিন্তু জয়ন্ত ডাঙৰ কথা এটা চাওক যে তাত নাৰায়ণপুৰ যিটো চেণ্টাৰ আছিলে চেণ্টাৰটোত আৰক্ষীৰ গাড়ীখনৰ নথি পত্ৰ পৰীক্ষা কৰাৰ সময়ত কিন্তু শতাধিক লোক সমবেত হৈছিলে তাৰে বহুতে আৰক্ষী যিকেইজন তাত গাড়ীখনত বহি আছিলে তেওঁলোকক নথি পত্ৰ চাবৰ কাৰণে তেওঁলোকক বিচাৰিছিলে আৰক্ষীকেইজনক বিচাৰিছিলে তাৰ মাজৰ পৰা বাছি কংগ্ৰেছ দলটোৰ লগত জড়িত কংগ্ৰেছ দলৰ নেতৃত্বত থকা দুজনক গ্ৰেপ্তাৰ কৰিলে লখিমপুৰ আৰক্ষীয়ে এই কথাটো কিন্তু অকমান প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তাৰ উপৰিও আৰক্ষী যিখন গাড়ী ব্যৱহাৰ কৰিছিলে তেওঁলোকৰ পৰ্যাপ্ত নথি পত্ৰ নাই সেইটো আচলতে কি সূচায় যে যি যান বাহন নিয়ন্ত্ৰণৰ যি আইন সেয়া কেৱল
কেৱল সাধাৰণ ৰাইজৰ কাৰণেহে প্ৰযোজ্য নেকি নিশ্চয়। হেলমেট বা চিট বেল্ট কেৱল সাধাৰণ ৰাইজেহে মাৰিব লাগে নেকি সেয়া আচলতে আৰক্ষীৰ কাৰণে প্ৰযোজ্য হয় নহয় বা যি এই কিন্তু সঞ্জীৱ শতাধিক ৰাইজ ওলাই আহি খুদ আৰক্ষীকে এনেদৰে জবাবদিহি কৰিলে খুদ ৰাইজে আৰক্ষীৰ নথিপত্ৰ পৰীক্ষা কৰিবলগীয়া এটা পৰিস্থিতিৰ সূত্ৰপাত কিহৰ কাৰণে হ'ল আচলতে নথিপত্ৰ পৰীক্ষণৰ নামত ৰাইজক হাৰাশাস্তি কৰিছিল নেকি আৰক্ষীয়ে যাৰ বাবে ৰাইজ এনেদৰে সদলবলে ওলাই আহিল এক প্ৰকাৰে জয়ন্ত ক'ব পাৰি যে হাৰাশাস্তিৰ সন্মুখীন হৈ আছে বহু সংখ্যক লোক যিহেতু বিভিন্ন জৰুৰী কামত যিসকল লোক যাতায়াত কৰি থাকে সেই সকলকো আগচি ধৰি নথিপত্ৰ থকাৰ পিছতো আৰক্ষীয়ে সেই সকলকো জোৰজবস্তি আগচি ধৰি নথিপত্ৰ পৰীক্ষা কৰাৰ নামত সময় লোকচান কৰে বা বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় বা যিসকলে যান বাহন নিয়ন্ত্ৰণৰ আইন উলংঘন কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তি লওক সেয়া সকলোৱে স্বাগতম জনাইছে আৰু তাৰ বিপৰীতে চাওক যে জয়ন্ত যিটো পৰিমাণত কৰ আৰোপ কৰা হৈছে আচলতে হেলমেট পৰিধান নকৰিলে কৰ যিটো পৰিমাণৰ কৰ আৰোপ কৰিছে বা চিট বেল্ট নামাৰিলে যিটো পৰিমাণৰ কৰ আৰোপ কৰিছে ইমান পৰিমাণৰ কৰ সাধাৰণ এজন লোকে যে মটৰচাইকেল চলালে বা গাড়ী চলালে যে ধনী মানুহ হ'ব যিকোনো সময়তে যে হাজাৰ হাজাৰ টকা টেক্স ভৰিব পাৰিব বা সেয়া সক্ষমতা আছে নে নাই সেই বিষয়ে আচলতে চৰকাৰখনে বিবেচনা কৰা উচিত কিন্তু আইন সকলোৰ কাৰণে সমান হ'ব লাগে জয়ন্ত চাওক ডাঙৰ কথা এইটোৱেই আইন সকলোৰ কাৰণে সমান হ'ব লাগে আৰক্ষীৰ কাৰণেও সমান হ'ব লাগে বা যিসকল এনেকে দায়িত্বত থাকে বা নেতা পালি নেতা সকলোৰে কাৰণে সমান হ'ব লাগে তাকে নকৰি কিন্তু চাওক অসম আৰক্ষীয়ে লখিমপুৰ জিলাত বিশেষতঃ আমাৰ দৃষ্টিগোচৰ হৈছে ৰাস্তাই ঘাটে ৰৈ থকা অৱস্থাটো বাইকত বা ফাইন কাটি থৈ যোৱা পৰিলক্ষিত হয় জৰিমনা বিহাৰ নামত যধে মধে এনেদৰে হাৰাশাস্তি কৰা হৈছে ৰাইজক আৰু তাৰ পিছত ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ ৰাইজে অৱশেষত আৰক্ষীকে এনেদৰে আগচিত ধৰি জবাবদিহি কৰিলে আৰক্ষীৰ বাহনৰ নথিপত্ৰ পৰীক্ষা কৰিবলগীয়া খুদ ৰাইজে এটা পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু যাৰ বাবে দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰ লগে লগে প্ৰশ্ন হৈছে যে আইন কেৱল সাধাৰণ লোকৰ বাবেহে নেকি আৰক্ষীৰ বাবে নাই নেকি আইন ধন্যবাদ সঞ্জীৱ সোনিয়া আৰু ৰাহুল গান্ধীৰ বিমানৰ জৰুৰী অৱতৰণ মধ্যপ্ৰদেশৰ ভূপালত জৰুৰী অৱতৰণ কৰিলে বিমান প্ৰতিকূল বতৰৰ বাবে বিমানৰ জৰুৰী অৱতৰণ বেংগালুৰুৰ বৈঠকৰ পৰা উভতিছিল ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী ভূপাল আৰক্ষীয়ে সদৰি কৰিছে এই কথা অৱশ্যে পৰৱৰ্তী সময়ত পুনৰ দিল্লীলৈ ৰাওনা হয় ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী কংগ্ৰেছৰ নেতৃত্বত কালি বিৰোধীৰ বৈঠক অনুষ্ঠিত হৈছিল বেংগালুৰুত আৰু এই বৈঠক সামৰি উভতি অহাৰ পথত আকাশমাৰ্গত জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হ'ল প্ৰতিকূল বতৰৰ বাবে মধ্যপ্ৰদেশৰ ভূপালত জৰুৰী অৱতৰণ কৰিলে বিমান প্ৰতিকূল বতৰৰ বাবে বিমানৰ জৰুৰী অৱতৰণ বেংগালুৰু বৈঠকৰ পৰা উভতিছিল ৰাহুল গান্ধী সোনিয়া গান্ধী ভূপাল আৰক্ষীয়ে সদৰি কৰিছে এই কথা অৱশ্যে পৰৱৰ্তী সময়ত পুনৰ দিল্লীলৈ ৰাওনা হয় ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী (2024) এনডিএক পৰাস্ত কৰিবলৈ 26 বিৰোধী দলে গঠন কৰিলে ইণ্ডিয়া অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স 26 বিৰোধী দলৰ উমৈহতীয়া মঞ্চৰ নাম হ'ল ইণ্ডিয়া কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা পূৰ্বৰ ইউপিএৰ নাম সলনি কৰি কৰা হ'ল ইণ্ডিয়া দুদিনীয়া বৈঠকৰ অন্তত এই নামটো সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰথমে প্ৰস্তাৱ কৰে নামটোৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনে এই নামটোক সমৰ্থন কৰে প্ৰথমে ইণ্ডিয়ান নেশ্যনেল ডেমক্ৰেটিক ইনক্লুচিভ এলায়েন্স হিচাপে নামটো প্ৰস্তাৱ কৰা হৈছিল যদিও পিছত ৰাহুল গান্ধীৰ পৰামৰ্শত ডেমক্ৰেটিক শব্দটো আঁতৰাই ডেভেলপমেণ্টেল শব্দটো লগোৱা হয় বৈঠকত অন্য দলসমূহেও বিভিন্ন নাম প্ৰস্তাৱ কৰিছিল যদিও শেষ মুহূৰ্তত ইণ্ডিয়া নামটোকে গ্ৰহণ কৰা হয় ৰাহুল গান্ধীৰ মতে ইণ্ডিয়া নামটো হৈছে আইডিয়া অফ ইণ্ডিয়াৰ নামান্তৰ আমাৰ যুঁজ কেৱল ৰাজনৈতিক প্ৰেক্ষাপটতে নহয় বৰঞ্চ আমাৰ যুঁজ হৈছে ভাৰতবৰ্ষৰ ধাৰণাটোক ৰক্ষা কৰা এই যুঁজ ইণ্ডিয়া আৰু বিজেপিৰ মাজৰ যুঁজ এই যুঁজ ভাৰতবৰ্ষৰ ধাৰণা আৰু বিজেপিৰ দৰ্শনৰ মাজৰ যুঁজ এই যুঁজ ইণ্ডিয়া আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজৰ যুঁজ বিৰোধী মঞ্চ হিচাপে ইণ্ডিয়া নামটোৱে বিজেপিয়ে কেনেদৰে ভাৰতবৰ্ষৰ ধাৰণাটোক
আক্ৰমণ কৰি আহিছে কেনেদৰে দেশৰ সম্পদ দৰিদ্ৰ লোকৰ হাতৰ পৰা কাঢ়ি লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একাংশ ঘনিষ্ঠ ব্যৱসায়ীৰ হাতত তুলি দিয়া হৈছে তাৰে প্ৰতিফলন কৰে উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকে ধৰি 26টা দলৰ নেতৃত্বই ইণ্ডিয়া নামটোক আদৰণি জনাইছে বৈঠকত 11 জনীয়া এখন সমন্বয় সমিতি গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় অতি শীঘ্ৰেই 11 জন সদস্যক বাছনি কৰা হ'ব পৰৱৰ্তী বৈঠক মুম্বাইত অনুষ্ঠিত হ'ব বুলিও সদৰি কৰে নেতৃত্বই আৰু ইফালে ইউপিএৰ নাম সলনি কৰাক লৈ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধীয়ে ইণ্ডিয়া কৰি চলিছে চলক কিন্তু আমি ভাৰত হৈ চলি থাকিম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়ে টুইট যোগে ক'লে আমাৰ সভ্যতাবাদী সংঘাত ইণ্ডিয়া আৰু ভাৰতৰ আশে-পাশে ঘূৰি আছে ইংৰাজে আমাৰ দেশৰ নাম ইণ্ডিয়া বুলি ৰাখিলে আমি ঔপনিৱেশিক উত্তৰাধিকাৰীৰ পৰা নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰিব লাগিব আমাৰ পূৰ্বপুৰুষসকলে ভাৰতৰ বাবে যুঁজিছিল আৰু আমি ভাৰতৰ বাবে কাম কৰি যাম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি ফৰ ভাৰত বুলি টুইটত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নামটো কৰিব পাৰে নাই মই নাজানো কিন্তু আমিতো আৰু ইণ্ডিয়াত আছো লগতে আমি ভাৰততো আছো গতিকে আমি ভাৰত বুলি চলি থাকো নামটো কৰিব পাৰে নাই মই নাজানো কিন্তু আমিতো আৰু ইণ্ডিয়াত আছো লগতে আমি ভাৰততো আছো গতিকে আমি ভাৰত বুলি চলি থাকো আৰু এনডিএৰ বৈঠকত দুৰ্নীতি পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে সৰব হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2024 লোকসভা নিৰ্বাচনত এনডিএৰ ভোট শ্বেয়াৰ 50% বৃদ্ধি হ'ব বুলি দাবী কৰে প্ৰধানমন্ত্ৰী মোদীয়ে বিকাশৰ নামত ভোটদান কৰিবলৈ দেশবাসীক আহ্বান জনায় মোদীয়ে বিৰোধী নতুন নাম ইণ্ডিয়াক সমালোচনা কৰি এনডিএ মানে নিউ ডেভেলপমেণ্টেল এছপাইৰেশ্যন আখ্যা দিয়ে মোদীয়ে এনডিএৰ তৃতীয় কাৰ্যকালত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হ'ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে এনডিএৰ বাবে দেশ প্ৰথম দেশৰ সুৰক্ষা প্ৰথম ৰাজনীতি পিছত বুলি মন্তব্য মোদীৰ আগন্তুক লোকসভা নিৰ্বাচনত এনডিএ ঐক্যবদ্ধ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি প্ৰস্তাৱ লোৱা হয় বৈঠকত দিল্লীত অনুষ্ঠিত এই বৈঠকত অংশগ্ৰহণ কৰিছিল এনডিএৰ অংশীদাৰী 38টাকৈ ৰাজনৈতিক দলে গুড মৰ্নিং 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ মহানগৰীৰ যোৰাবাটত টকাৰ উজান এখন বলেৰো বাহনৰ পৰা জব্দ কৰা হৈছে 26,50,000 টকা আৰক্ষীয়ে আটক কৰে 2 সৰবৰাহকাৰীক ধৃত দুজন হৈছে শামছুদ্দিন আহমেদ আৰু শহীদুল হক চোৰাংগুৰু সৰবৰাহৰ সৈতে জড়িত লোক দুজন নীতি বহিৰ্ভূতভাৱে কঢ়িয়াই আনিছিল ধনখিনি যোৰাবাটৰ উৰণীয়া সেতুৰ তলত জব্দ হয় বাহনখন ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীৰ তদন্ত অব্যাহত মহানগৰীৰ যোৰাবাটত টকাৰ উজান উঠিছে এখন বলেৰো বাহনৰ পৰা জব্দ কৰা হৈছে 26,50,000 টকা এয়া বান্দুলে টকা জব্দ কৰা হৈছে আৰক্ষীয়ে আটক কৰিছে দুজনকৈ লোকক লোক দুজন গৰু সৰবৰাহকাৰী বুলি জানিব পৰা হৈছে ধৃত লোক দুজন শামছুদ্দিন আহমেদ আৰু শহীদুল হক চোৰাং গৰু সৰবৰাহৰ সৈতে জড়িত দুজন নীতি বহিৰ্ভূতভাৱে কঢ়িয়াই আনিছিল বৃহৎ পৰিমাণৰ ধনৰাশি যোৰাবাটৰ উৰণ সেতুৰ তলত জব্দ হয় বাহনখন এই ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে প্ৰতিদিনেই যোৰাবাট ক্ষেত্ৰী জাগিৰোডত চোৰাংগুৰু জব্দ কৰা হৈছে আৰু তাৰ মাজতে যোৰাবাট আৰক্ষীৰ তৎপৰতাত জব্দ হ'ল এখন বাহন যিখন বাহনৰ পৰা ওলাল টকা মাথো টকা 26,50,000 টকা জব্দ কৰা হৈছে লগতে 2 চোৰাংগুৰু সৰবৰাহকাৰীক আটক কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে যোৰাবাট আৰক্ষী আৰু এছটিএফ মিলি যৌথ অভিযান চলায় এই অভিযানত আমি দুজন ব্যক্তিক পৰ্যাপ্ত কৰোঁ তেওঁৰ নাম হৈছে শামছুদ্দিন আহমেদ আৰু শাহিদুল হক আৰু ইহঁতৰ পৰা আমি 26,28,000 টকা জব্দ কৰিব সক্ষম হওঁ আৰু লগতে বলেৰো গাড়ী আছে ছাৰ নকল আজি 3দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ থকা উজৰ আপত্তিসমূহৰ শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে জিলাভিত্তিক শুনানি গ্ৰহণৰ লগতে ৰাজনৈতিক দলৰ সৈতেও
শুনানি গ্ৰহণ কৰিব বুধবাৰ অৰ্থাৎ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 7খন জিলাৰ শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে 3 বজাৰ পৰা কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ শুনানি গ্ৰহণ কৰিব দ্বিতীয় দিনা অৰ্থাৎ 20 জুলাইত বৃহস্পতিবাৰে 9:30 পৰা 12 বজালৈ ধুবুৰী গোৱালপাৰা দক্ষিণ শালমৰা বঙাইগাঁও বৰপেটা নলবাৰী কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰৰ শুনানি গ্ৰহণ কৰিব 12 বজাৰ পৰা 2 বজালৈ কামৰূপ মহানগৰ কামৰূপ নগাঁও শোণিতপুৰ মৰিগাঁও আৰু দৰঙৰ শুনানি গ্ৰহণ কৰিব একেটা দিনতে বিয়লি 3:30 পৰা শুনানি গ্ৰহণ কৰিব ৰাজনৈতিক দলৰ আৰু 3-দিনীয়া ভ্ৰমণসূচীৰ অন্তিম দিনটোত দেশৰ নিৰ্বাচন আয়োগে ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি লখিমপুৰ শিৱসাগৰ যোৰহাট চৰাইদেউ গোলাঘাট আৰু মাজুলীৰ শুনানি গ্ৰহণ কৰিব উল্লেখযোগ্য যে যোৱা 20 জুনত প্ৰকাশ পাইছিল অসমৰ সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰা 11 জুলাই পৰ্যন্ত আছিল খচৰাক লৈ উজৰ আপত্তিৰ সময় আৰু এই সময়ছোৱাৰ ভিতৰত নিৰ্বাচন আয়োগে লাভ কৰিছিল প্ৰায় 500 পৰামৰ্শ উজৰ আপত্তি আজি দিনৰ 12 বজাত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচনী বিষয়া উপস্থিত হ'ব বৰঝাৰ বিমানবন্দৰত তাৰ পিছত খন্তেক সময়ৰ জিৰণি লৈ 2 বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শুনানিত অংশগ্ৰহণ কৰিব নিৰ্বাচন আয়োগ চাঞ্চল্যকৰ ধুলা কাণ্ডৰ চাৰ্জশ্বিট দাখিল আৰক্ষী বিষয়াসহ 4 গৰাকীৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে দৰঙৰ তদানীন্তন এছপি আৰু এএছপিৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল তদানীন্তন আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ৰ বিৰুদ্ধে চাৰ্জশ্বিট তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনৰ বিৰুদ্ধে চাৰ্জশ্বিট ধুলা থানাৰ তদানীন্তন ওসি উৎপল বৰাৰ বিৰুদ্ধে চাৰ্জশ্বিট কিশোৰী হত্যাকাৰী কৃষ্ণ কমল বৰুৱাৰ পত্নীৰ বিৰুদ্ধে চাৰ্জশ্বিটত কৃষ্ণ কমল বৰুৱাক মূল অভিযুক্ত বুলি উল্লেখ কৰা হৈছে বন কৰা কিশোৰীক ধৰ্ষণৰ চেষ্টা চলাই হত্যা কৰিছিল আৰু এই সমগ্ৰ হত্যাকাণ্ডক গাপ দিয়াৰ বাবে 5 লাখ টকা দিছিল 5 লাখ টকাৰ উৎকোচ লৈছিল এছপি এএছপি সহ ওচিয়ে গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতত চাৰ্জশ্বিট দাখিল কৰে চিআইডিয়ে কিশোৰী হত্যাৰ গোচৰত অভিযুক্ত পৰিয়ালৰ পৰা লৈছিল ধন অভিযুক্তৰ পৰিয়ালৰ পৰা উৎপল বৰাই লৈছিল 5 লাখ টকা উৎপল বৰাৰ লগতে আন আৰক্ষী বিষয়াই লৈছিল ধন তিনিটা কিস্তিত উৎপল বৰাই লৈছিল 5 লাখ টকা অভিযুক্ত পৰিয়ালক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এই বৃহৎ পৰিমাণৰ ধন লৈ সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা চলাইছিল আৰু তাৰ পিছত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত এই তদন্তই ক্ষিপ্ৰগতিত তদন্ত প্ৰক্ৰিয়া সামৰি চাৰ্জশ্বিট দাখিল কৰিছে য'ত 4 গৰাকী বিষয়াৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে কৰিমগঞ্জৰ বিএছএফৰ জিম্মাৰ পৰা পলাল বাংলাদেশী পলাতক বাংলাদেশীক বিচাৰি চলোৱা অভিযানত বাধা আৰক্ষীয়ে চলোৱা অভিযানত বাধা প্ৰদান কৰে বিএছএফে দক্ষিণ কৰিমগঞ্জৰ বালিয়া সীমান্তত এই ঘটনা অভিযানকাৰী আৰক্ষীৰে তৰ্কযুদ্ধ বিএছএফৰ পশুধন সৰবৰাহৰ গোপন সূত্ৰ লাভ কৰিছিল নীলাম বজাৰ আৰক্ষীয়ে চোৰাং মহসহ আৰক্ষীয়ে আটক কৰিছিল এটা বাংলাদেশীক ধৃত বাংলাদেশীটোক আৰক্ষীয়ে গতাই দিছিল বিএছএফক অৱশ্যে ৰহস্যজনকভাৱে বিএছএফৰ জিম্মাৰ পৰা পলায়ন কৰে বাংলাদেশীটোৱে এই খবৰ লাভ কৰাৰ পিছত পুনৰ আৰক্ষীয়ে চলাইছিল অভিযানকাৰী আৰক্ষীক বন্দুক দেখুৱাই বাধা প্ৰদান কৰাৰ অভিযোগ বিএছএফৰ বিৰুদ্ধে এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে সীমান্তত উপস্থিত কৰিমগঞ্জ আৰক্ষী অধীক্ষক সহ বৃহৎ আৰক্ষীৰ দল ইয়াৰ সৈতে সময় হ'ল গুড মৰ্নিং 18 পৰা বিদায় লোৱাৰ খন্তেক বাণিজ্যিক বিৰতিৰ পিছতে আমি লৈ আহিম ছুপাৰফাষ্ট প্ৰাইম টাইম 100